পুনৰ বন্ধ হ'ব ঐতিহাসিক শৰাইঘাট দলং। আজি নিশা 10 বজাৰ পৰা দেওবাৰে পুৱা 5 বজালৈ বন্ধ থাকিব ঐতিহাসিক দলংখন। দলংখনৰ বিভিন্ন স্থানত সৃষ্টি হৈছে অসংখ্য গাঁতৰ। যাৰ ফলত নিতৌ দলংখনত সৃষ্টি হয় ভীষণ যান-জঁটৰ। দলংখনৰ দায়িত্বত থকা উত্তৰ পূব সীমান্ত ৰেলৱে এই কথা সদৰি কৰিছে। দলং বন্ধ হয় আজি দলং বন্ধ হোৱাৰ কথা আছে। কিহৰ কাৰণে মানে আজি ৰাতি 10 বজাৰ পৰা মানে ৰাতিপুৱা 5 বজালৈ মানে কাম চলিব বুলি গম পাইছো ৰেলৱেৰ পৰা। এই মেৰামতিৰ কাম চলিব। দলংখন সেই জাগাই জাগাই গাঁত হৈছে, ফাট মেলিছে এনেকুৱা। হয় সেইকাৰণে লাহে লাহে গাড়ী চলাব লগা হয়। লাহে লাহে চলাৰ বিনিময়ত মানে অলপ যান-জঁট হৈ যায়। সদায় হয়। আজি ৰাতি চলিব বুলি 10টা বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।